নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল IPL 2026 কাৰণে অকশন সমাগত নিলামী সমাগত আৰু তাৰ আগত প্লেয়াৰৰ ৰিটেইন আৰু ৰিলিজ লিষ্ট বিলাক দিবলৈ অনুৰোধ জনোৱা হৈছে আহ্বান জনোৱা হৈছে টিমসমূহক যিবিলাক IPL টিম 15 নৱেম্বৰ তাৰিখে ডেডলাইন দিয়া হৈছে বুলি কোৱা হৈছে গতিকে 15 নৱেম্বৰ তাৰিখলৈকে হয়তো আমি গম পাই যাম কাক ৰিটেইন কৰিলে কাক ৰিলিজ কৰিলে গতিকে ইয়াতটো প্ৰায়ভাগ প্লেয়াৰক সাধাৰণতে ৰিটেইন কৰাই দেখিবলৈ পোৱা যাব যি সকল প্লেয়াৰে সাধাৰণতে বেয়া খেলিছিলে বা টিম বিলাকৰ কামত নাহিলে কোনো কামৰ নহল প্লেয়াৰ সেই সকলকে সাধাৰণতে ৰিলিজ কৰা আমি দেখিবলৈ পাব পাৰো গতিকে আৰু অকশনত যেহেতু এবাৰ নতুন প্লেয়াৰ কিছুমানো আহিব নতুন প্ৰতিভাও আহিব গতিকে কিছুমান প্লেয়াৰক ৰিলিজ কৰি দি পেলাই টিম বিলাক মজবুত কৰিবৰ কাৰণে আৰু নতুন প্লেয়াৰ শক্তিশালী প্লেয়াৰ ভাল প্লেয়াৰ লবলৈ বিচাৰিব টিম বিলাকে গতিকে গোটেই 10টা টিমৰ কথা আমি আলোচনা কৰিম কাক সাধাৰণতে ৰিলিজ কৰিব পাৰে কাক ৰিলিজ কৰিব পাৰে ৰিটেইন ৰিলিজ গোটেইবিলাক গাই থাকিলে বহুত দীঘল হ'ব ভিডিও যিকেইটা নাম মই ৰিলিজ হিচাপে কম ৰিলিজ যিকেইটা কৰিলে বাকিকেইটা যিকেইটা মই নাম নললো আপোনালোকে গম পাই যাব যে সেইকেইটা ৰিটেইন কৰিব কথাটো তেনেকুৱা হ'ব গতিকে মেইন প্লেয়াৰ বিলাককটো ৰিটেইনে কৰিব যিসকলৰ মানে পাৰফৰমেন্স বেয়া তেনেকুৱা বিলাককহে বা সেই টিমৰ কম্বিনেশ্যনত কামত নাহিলে তেনেকুৱা বিলাক প্লেয়াৰকে ৰিলিজ কৰিব সো প্ৰথমতে আমি ডিফেন্ডিং চেম্পিয়ন টিম 2025 IPL 2026 চেম্পিয়ন 2026 IPL সিজনটো তেওঁলোক ডিফেন্ডিং চেম্পিয়ন হ'ব গতিকে RCB টিমটোৰ কথা ক'বলৈ গ'লে কাক ৰিলিজ কৰিব পাৰে আমি যদি চাবলৈ যাওঁ যেহেতুকে তেওঁলোকে অকশনত নামিব লাগিব আৰু অকশনত অলপ পইচা হাতত ৰাখিবও লাগিব RCB টিমটোৰ ক্ষেত্ৰত মই দেখিবলৈ পাইছো লিয়াম লিভিংষ্টনক উলিয়াব পাৰে এৰি দিব পাৰে বুলি এটা খবৰ ওলাই আছে হেহতিয়া ফৰ্ম বৰ বিশেষ নহয় লিয়াম লিভিংষ্টনৰ আৰু বয়সও হৈ আহিছে যথেষ্ট বয়স হৈ আহিছে গতিকে এজন বেলেগ প্ৰকাৰৰ প্লেয়াৰৰ ঠাইত লিয়াম লিভিংষ্টন টাইপৰ বেলেগ প্লেয়াৰ কোনোবা পাব পাৰে নেকি তেনেকুৱা নিচিনা অকশনত তেওঁলোকে চেষ্টা কৰিব গতিকে লিয়াম লিভিংষ্টনক উলিয়াব বুলি এটা খবৰ ওলাই আছে বৰ্তমান সময়লৈকে RCB অভিনন্দন সিং বুলি এজন প্লেয়াৰ আছিল তেওঁলোকৰ টিমত খেলিবলৈ নহলে যোৱাবাৰ তেওঁকো ইমান উলিয়াই দিব পাৰে দেন মোহিত ৰাঠি আছে তেওঁলোকৰ লুংগি এনগিদিও যোৱাবাৰ আমি দেখিছিলো যে ইমান খেলিবলৈ পোৱা নাছিলে চান্স পোৱা নাছিলে গতিকে তেখেতক উলিয়াই দিব পাৰে আঘাতো হৈছিলে হয়তো তেখেতক উলিয়াই দিব পাৰে টিম সেফাৰ্ট আছিল যোৱাবাৰ টিমত এজ এ বেকআপ উইকেট কিপাৰহে আছিল কিন্তু খেলিবলৈ তেনেকৈ নাপালে বুলিয়ে ক'ব পাৰি গতিকে উইকেট কিপাৰ সেই ইণ্ডিয়ান উইকেট কিপাৰৰ দিশতে যাব বিচাৰে জিতেশ শৰ্মা যেহেতুকে আছে গতিকে টিম সেফাৰ্টকো সেইফালে বাহিৰ কৰি দিব পাৰে কোনোবা এজন তেতিয়া মানে অলপ পইচা ৰাহি হ'ব আৰু সেইকেইটা পইচা বেলেগৰ দিশত চাব পাৰে বা ইণ্ডিয়ান উইকেট কিপাৰৰ ক্ষেত্ৰত বেকআপ হিচাপে চাব পাৰে দেন নুৱান থুছাৰা থাকিব নুৱান থুছাৰা যোৱাবাৰ খেলিছিলে কিন্তু ইমানো বৰ বেছি এফেক্টিভ নহল RCB টিমটোৰ কাৰণে বাকিবিলাক বলাৰৰ তুলনাত গতিকে নুৱান থুছাৰা উলিয়াব পাৰে স্বপ্নিল সিং বুলি তেওঁলোকৰ এজন আছে এজনক উলিয়াব পাৰে RCB টিমে বাকিবিলাক এইসকল হ'ল ৰিলিজ বাকিবিলাক যিমানবিলাক সাধাৰণতে আছে নাম বিৰাট কোহলি হওক জিতেশ শৰ্মা হওক ন যিবিলাক মই নাম লোৱা নাই ইয়াত মেইন প্লেয়াৰ তেওঁলোককতো এনেও সাধাৰণতে ৰিটেইন কৰিব পাতিদাৰ হওক তেওঁলোকৰ অধিনায়ক গতিকে তেনেকুৱা প্লেয়াৰ বিলাকক সাধাৰণতে আমি দেখিব পাদিকল হওক তেনেকুৱা প্লেয়াৰ বিলাকক তেওঁলোকে ৰিটেইন কৰা আমি দেখিবলৈ পাম মেইন প্লেয়াৰ বিলাকক ৰিটেইন কৰিব মেইন বলাৰ বিলাকক ৰিটেইন কৰিব দেন আহিলো পাঞ্জাব কিংছ যোৱাবাৰৰ ৰানাৰ্ছ আপ টিম পাঞ্জাব কিংছ টিমটোৰ কথা ক'বলৈ কাক এৰি দিব পাৰে গ্লেন মেক্সৱেল যোৱাবাৰ আঘাতপ্ৰাপ্ত হৈ বাহিৰ হৈ গৈছিল আৰু ইমানো বৰ বিশেষ খেলা নাছিলে গ্লেন মেক্সৱেলৰ এনেকুৱাই হৈ আছে তেখেতৰ কেৰিয়াৰৰ শেষৰ সময় বুলি ক'ব লাগিব আৰু কেইবছৰ খেলে কোনো পাত্তা নাই কোনোবা দিনটো অৱসৰ লৈ ল'ব 1-2 বছৰৰ ভিতৰত গতিকে ইমানৰ এফেক্টিভ প্লেয়াৰ নহয় এতিয়া নামটো ডাঙৰ কিন্তু কামটো হোৱা নাই কিন্তু মেক্সৱেলৰ হেতু কাৰণে আমি যোৱা কেইবছৰমানৰ পৰা দেখিছো অকশনত তেখেতক কোনোবাই লয় যদিও মানে একেবাৰে নোৱাৰিহে লয় কথাটো তেনেকুৱা একেবাৰে নলওকে লয় গতিকে পাঞ্জাব কিংছ দলটোৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছিল ললে কিন্তু কামত নাহিলে আকৌ এৰি দিয়া আমি দেখিবলৈ পাব পাৰো এবাৰ মেক্সৱেলক দেন তেওঁলোকৰ জেভিয়াৰ বাৰ্টলেট দাম অলপ বেছি আছিল নেকি যোৱাবাৰ জেভিয়াৰ বাৰ্টলেটকো এৰি দিব বলিঙেৰে সৈতে পাৰফৰমেন্স ঠিকে আছে কিন্তু এজনক যদি উলিয়াই দিয়ে আৰু ভাল বলাৰৰ দিশত যাব পাৰিব বা আৰু বেছি ইণ্ডিয়ান টেলেন্টৰ দিশতো যাব পাৰিব তেনেকুৱা কথা আহি পৰে এৰন হাৰ্ডি বুলি এজন আছিল তেওঁলোকৰ বিদেশী প্লেয়াৰ তেওঁক উলিয়াব ইমান বৰ পাৰফৰমেন্স মানে টিমত সোমাবলৈ নহলে যোৱাবাৰ ইমান খেলিবলৈ নাপালে প্ৰবীণ দুবে আছে তেওঁক উলিয়াব কাইল জেমিছনেও ইমান যোৱাবাৰ চান্স পাইছিলে অলপ কিন্তু পাৰফৰমেন্সটো কিমান আপ টু দা মাৰ্ক হোৱা নাই কাইল জেমিছনৰ গতিকে কাইল জেমিছনক বাহিৰ কৰিলে তেওঁলোকৰ আৰু পইচা কেইটামান আহিব হাতত দেন আৰু এজন আছে তেওঁলোকৰ হৰনুৰ বুলি এগৰাকী আছে হৰনুৰ পন্নু তেওঁক উলিয়াব দেন বিষ্ণু বিনোদ এজন উইকেট কিপাৰ আছিলে বেকআপ উইকেট কিপাৰ তেখেতকো বাহিৰ কৰিব পাৰে গতিকে এইটো হৈছে PBKSৰ ৰিলিজ লিষ্ট জাক বাহিৰ কৰিব পাৰে আৰু যাৰ মই নাম নাই লোৱা কেপ্টেইন শ্ৰেয়াছ আয়াৰকে আদি কৰি যিমানখিনি মই নাম নাই লোৱা তেওঁলোকক ৰিটেইন কৰিলে বুলি ধৰি লওক দেন আহিলো KKR টিমৰ কথা ক'বলৈ KKRৰ কথা ক'বলৈ গ'লে ভেংকটেশ আয়াৰ যোৱাবাৰৰ পাৰফৰমেন্স একেবাৰে গেলা বুলি ক'ব লাগিব 23 কোটিতকৈ ওপৰ টকা দি পেলাই কিনিছিলে প্ৰায় 24 কোটি টকা দি পেলাই কিনিছিলে কিন্তু একো কাম নহলে ভেংকটেশ আয়াৰৰ ফালৰ পৰা তেওঁলোকে বনুৱা প্লেয়াৰ হয় প্লেয়াৰজনক হয় তেওঁলোকে বনাইছিলে কিন্তু ইমান দাম দি কিনি পেলাই একো কৰিব নোৱাৰিলে যেহেতু যোৱাবাৰ একদম ফ্লপ গ'ল হেতু কাৰণে এবাৰ বহুত এনেকুৱা এটা কথা চলি আছে যে ভেংকটেশ আয়াৰক তেওঁলোকে ৰিলিজ কৰি দিব পাৰে গতিকে তেখেতক ৰিলিজ কৰি দিলেতো বহুত পইচা বাচি যাব
কুইণ্টন ডিককো তেওঁলোকে ৰিলিজ কৰি দিব পাৰে যোৱাবাৰ কুইণ্টন ডিকক তেওঁলোকৰ তাত খেলিছিলে কিন্তু কুইণ্টন ডিককৰ পাৰফৰ্মেঞ্চো ইমান আপ টু দ্য মাৰ্ক নহ'লে যোৱাবাৰ একো ভাল নহ'লে বুলি ক'ব লাগিব বহুত কম খেলতে ভাল খেলিলে গতিকে কিউডিকে কুলিয়াই দিব মঈন আলীটো বৰ্তমান সময়ত অৱসৰ ল'লে তেওঁক যোৱাবাৰ নলকৈ লৈছিলে নধৰোকৈ শেষত প্লেয়াৰ নোহোৱা হৈ পৰিলেগৈ কিনিবলৈ গতিকে লাষ্টত লৈছিলে কিন্তু মঈন আলীৰ পাৰফৰ্মেঞ্চো ইমানো আপ টু দ্য মাৰ্ক নহ'লে বেটেৰে সৈতে বা বলে ইমান চান্সো নাপালে তেওঁলোকৰ যিহেতু বহুত ভাল স্পিনাৰ অলৰেডি আছে টিমত কেকেআৰ টিমটো গতিকে মঈন আলীকো এবাৰ আউট কৰি দিব তেনেকুৱা নিচিনা লাগিছে পইচা ৰাহি হ'ব আৰু এটা আছিলে স্পেন্সাৰ জনছন অষ্ট্ৰেলিয়াৰ টিমত তেওঁ চান্স পাইছিলে দেখা গৈছিলে ভাবিছিলে কেকেআৰ টিমটো যে ভাল খেলিব কিন্তু আমিও ভাবিছিলোঁ কিন্তু তেনেকুৱা হৈ নুঠিলে কিন্তু স্পেন্সাৰ জনছন ফৰ্ম একদম বেয়া হ'ল পাছত অষ্ট্ৰেলিয়া টিমৰ পৰা ড্ৰপ হ'ল গতিকে এজনকতো বাহিৰ কৰিবই কোনো কথা নাই এণ্ড্ৰিছ নৰখিয়াই পিটন খাইছে কেইটামান যোৱা বছৰমান প্ৰথম যেতিয়া নৰখিয়া আহিছিলে তেতিয়া বৰ ধুনীয়া হৈ আছিলে কিন্তু লাহে তেখেতৰ ফৰ্ম চৰ্ম নাইকিয়া হয় কিবা পাত্তা নোপোৱা নিচিনা হৈ পৰিলে নৰখিয়াক উলিয়াব কোনো কথা নাই নৰখিয়াক উলিয়াই দিলেও পইচা বাচিব অলপ ৰভমেন পাৱেলক উলিয়াব ৰভমেন পাৱেলো সেই ৰাছেলৰ বেকআপৰ দৰেহে আছিলে যোৱাবাৰ কিন্তু তেনেকৈ খেলিবলৈ নাপালে আকৌ লগতে আঘাতপ্ৰাপ্তও হ'ল গতিকে তেনেকুৱাবিলাক কাৰণত ৰভমেন পাৱেলক উলিয়াই দিয়াৰ চান্সো বহুত বেছি মনীষ পাণ্ডে তেওঁলোকৰ মনীষ পাণ্ডে টিমত আছিলে কিন্তু মনীষ পাণ্ডেও সেই ইমান খেলিবলৈ নাপায় কেতিয়াবাই খেলিবলৈ পায় আৰু ইমান মানে এতিয়া বয়সীয়াল ক্ৰিকেটাৰ হ'লগৈ আৰু মনীষ পাণ্ডে বেছি বছৰ নাই বেছি বয়স নাই গতিকে মনীষ পাণ্ডেকো আউট কৰিব পাৰে চেতন চাকাৰীয়া আন এটা নাম যাক আউট কৰি দিব পাৰে গতিকে যোৱাবাৰ খেলিবলৈ নাপালে বেঞ্চতে থাকিলে বেছিভাগ সময় আউট কৰাৰ সম্ভাৱনা বেছি গতিকে এইখিনি আছিলে কেকেআৰৰ ৰিলিজ প্লেয়াৰ যাক বাহিৰ কৰিব পাৰে বাকী কোনটো খেলিব আপোনালোকে গম পাইছে তেওঁলোকৰ অধিনায়ক আছিলে যোৱাবাৰ ৰাহানেক তেওঁলোকে ৰিটেইন কৰিব লাগে আকৌ এবাৰ আৰু সিফালে যদি আমি চাবলৈ যাওঁ ৰিংকু সিঙৰ দৰে প্লেয়াৰ বৰুণ চক্ৰৱৰ্তী ৰাছেল নাৰায়ণ এইবিলাকতো থাকিবই তেওঁলোকৰ গতিকে তেওঁলোকতো থাকিব বাকীখিনি এইখিনি ৰিলিজ কৰি দিব পাৰফৰ্মেঞ্চ দিয়া প্লেয়াৰখিনি থাকিব আৰু বাকী এতিয়া আমি আহিলোঁ CSK টিমটোৰ কথা ক'বলৈ CSK কাক উলিয়াব পাৰে ডেভন কনৱে তেখেত যোৱাবাৰ ইঞ্জুৰি হৈছিলে আঘাতো হৈছিলে আৰু লগতে পাৰফৰ্মেঞ্চো ইমান বৰ সঠিক নাছিলে ধৰক কেতিয়াবা ভাল খেলে কেতিয়াবা বেয়া খেলে ডেভন কনৱে আপ টু দ্য মাৰ্ক হোৱা নাছিলে পাৰফৰ্মেঞ্চ যোৱাবাৰ এইবাৰ বহুত এনেকুৱা কৈ আছে মানুহে যে ডেভন কনৱেক এবাৰ ৰিলিজ কৰিব গতিকে নিউজত বহুত চলি আছে গতিকে আমিও ক'ব বিচাৰিম ময়ো ক'ব বিচাৰিম যেন ডেভন কনৱেক এৰি পেলাই বেলেগক হয়তো ল'ব বিচাৰিব বেলেগ এজন ভাল বিদেশী বেটাৰৰ দিশত তেওঁলোক যাব বিচাৰিব বাকী দীপক হুডা টিমত থাকি একো কামত নহ'লে যোৱাবাৰ আমি দেখিবলৈ পালোঁ না বেটিং না বলিং দীপক হুডা কোনো ফালেই নচলিলে গতিকে দীপক হুডা ফ্লপ মাৰিলে তেখেতক বাহিৰ কৰি দিয়াৰ সম্ভাৱনা আমি বহুত দেখিছোঁ এইবাৰ ৰাহুল ত্ৰিপাঠী যিমানটো নাম সিমানটো কাম কৰিব নোৱাৰিলে যোৱাবাৰ লৈ পেলাই ভাল বেটাৰ হয় কিন্তু যোৱাবাৰ একেবাৰে বেয়া পাৰফৰ্মেঞ্চ আছিল ত্ৰিপাঠী গতিকে ত্ৰিপাঠীক উলিয়াই দিয়াৰ সম্ভাৱনা বহুত বেছি বিজয় শংকৰ আৰু এটা নাম কোনো কামত নিদিলে বিজয় শংকৰকো লৈ এটা দুটা ভাল ইনিংছ খেলি বাকী কোনো একো কাম নহ'লে বিজয় শংকৰকো উলিয়াই দিয়াৰ সম্ভাৱনা বেছি বয়সো বহুত হৈছে শ্ৰেয়স গোপাল তেওঁলোকৰ টিমত এনেই সোমাই আছিলে যোৱাবাৰ চান্সেই নাপালে ইমান শ্ৰেয়স গোপালকো আউট কৰাৰ চান্স বেছি এইকেইটা হৈছে আৰু লগতে তেওঁলোকৰ কমলেশ নাগৰকটে তেওঁতো বেঞ্চতে থাকিলে ইমান খেলিবলৈ নাপালে তেওঁকো আউট কৰিব পাৰে জেমি অভাৰটন যোৱাবাৰ বেটিং বলিং দুইফালে খেলাইছিলে কিন্তু ইমানো বৰ বিশেষ নহ'লে জেমি অভাৰটনৰ অলৰাউণ্ডাৰ হিচাপে খেলাইছিলে কিন্তু নামত অলৰাউণ্ডাৰ কামত কিন্তু একো নাই জেমি অভাৰটনৰ সেইটো কাৰণে টেষ্টত বিশেষকৈ কামত দিয়ে টেষ্টৰ দৰে প্লেয়াৰ হয় এইটো কাৰণে কামত নিদিলে যোৱাবাৰ আৰু জাদেজাৰ কথাটো আপোনালোকে শুনিছে এতিয়া জাদেজাই হয়তো ৰাজস্থান ৰয়েলছৰ লগত ট্ৰেড হ'ব পাৰে চেমছনৰ সৈতে গতিকে জাদেজাকো সেইফালে ট্ৰেডৰ জৰিয়তে তেওঁলোকে আউট কৰি পেলাই চেমছনক ল'ব পাৰে সেইটো আমি শুনি আছোঁ এতিয়া নিউজত প্ৰায় চলি আছে কথাটো গতিকে এইখিনি আছিলে CSK প্লেয়াৰ বাকী ধোনীটো খেলিবই ধোনী আৰু এটা ছিজন খেলিব বুলি কৈছে গতিকে ধোনীয়ে খেলিব ধোনীক ৰিটেইন কৰিব আৰু সিফালে যিখিনি প্লেয়াৰ আছে ডুবেৰ দৰে প্লেয়াৰক তেওঁলোকে ৰিটেইন কৰিব গতিকে এনেকুৱা কিছুমান প্লেয়াৰ আছে যাক তেওঁলোকে ৰিটেইন কৰিব আৰু সেইফালে আমি যদি ক'বলৈ যাওঁ সেইফালে ৰচিন ৰবীন্দ্ৰক ৰিটেইন কৰিব তেওঁলোকে গতিকে কিছুমান প্লেয়াৰ থাকিব যাক তেওঁলোকে ৰিটেইন কৰিব ভাল প্লেয়াৰ এবাৰ আহিলোঁ মুম্বাই ইণ্ডিয়ানছ দলটোলৈ মুম্বাই ইণ্ডিয়ানছৰ একেবাৰে 1 নম্বৰত বাহিৰ কৰিব উইল জেকছন যোৱাবাৰ উইল জেকছক খেলাইছিলে উইল জেকছৰ যিমানটো নাম যিমানটো বঢ়াই কোৱা হয় উইল জেকছ প্লেয়াৰটোৰ কিন্তু সিমানটো পাৰফৰ্মেঞ্চ নহ'লে কনচিষ্টেঞ্চি একেবাৰে নাই 5খন খেলৰ ভিতৰত এখন খেলত ভাল খেলি বাকী গোটেই সোপা ফ্লপ মানে 1-2 ৰান কৰি এনেকৈ আউট হোৱা 10 ৰানৰ ভিতৰত আউট হোৱা এনেকুৱা বেছিকৈ দেখা গ'ল উইল জেকছৰ ক্ষেত্ৰত গতিকে উইল জেকছক বাহিৰ কৰি দিয়াৰ সম্ভাৱনা বহুত বেছি আমি দেখিবলৈ পাইছোঁ এইবাৰ আৰু সেইফালে ৰিচ টপলে তেওঁলোকৰ এজন বলাৰ আছিলে ইমানো বৰ বিশেষ কাম নহ'লে যোৱাবাৰ খেল জিকাব পৰা নাই গতিকে আউট হ'ব উইল জেকছ কৰ্ণ শৰ্মাটো টিম IPLৰ প্ৰতি সলনি হৈয়ে থাকে কৰ্ণ শৰ্মাৰ কেতিয়াবা যদি CSKত খেলে কেতিয়াবা মুম্বাইত খেলে কেতিয়াবা RCBত খেলে পাত্তা এনে যত যিমান টিম আছে চবতে খেলিলে নেকি কৰ্ণ শৰ্মাক আউট কৰিব কৰ্ণ শৰ্মা এনেকুৱাই প্ৰতিবাৰে টিমত আহে কেইখনমান খেলি আউট হয় আৰু নেক্সট আহিলে ৰবিন মিন্স এজন আদিবাসী ল'ৰা লৈছিলে টিমত কিন্তু যিমানকেইটা পাৰফৰ্মেঞ্চ চান্স পাইছিল পাৰফৰ্মেঞ্চ দিব নোৱাৰিলে গতিকে ইমান চাপ বহুৱাব নোৱাৰিলে সেইটো কাৰণে আউট হোৱাৰ সম্ভাৱনা বহুত বেছি যিমানটো আশা লৈ পেলাই খেলুৱা আছিল একো কৰিব কিন্তু নোৱাৰিলে দেন লিজাৰ্ড উইলিয়ামছ এজন বিদেশী বলাৰ তেখেতক উলিয়াই পেলাই বেলেগক ল'ব বিচাৰিব যোৱাবাৰ ইমানো বৰ বিশেষ হোৱা নাই তেওঁলোকৰ আৰু এজন আছে কৃষ্ণন বুলি এজনৰ নাম দেখিছে তেওঁক উলিয়াব পাৰে মুজিবক তেওঁলোকে উলিয়াই দিব মুজিবুৰ ৰহমান তেখেতক বাহিৰ কৰাৰ সম্ভাৱনা বেছি দেখিবলৈ পাইছোঁ বেলেগ স্পিনাৰৰ দিশত যাব ৰঘু শৰ্মা বুলি এজন আছে সত্যনাৰায়ণ ৰাজু বুলি তেওঁলোকৰ এজন আছে সেইজনকো উলিয়াব বাকী যোৱাবাৰ ভিগনেছ পুথুৰে ভাল বলিং কৰিছিলে ভিগনেছ পুথুৰ থাকিব লাগে গতিকে যোৱাবাৰ যিখিনি ভাল পাৰফৰ্মেঞ্চ কৰিছে এইবিলাকতো থাকিবই সূৰ্য কুমাৰ হাৰ্দিক পাণ্ডিয়া এনেকুৱা প্লেয়াৰবিলাকতো থাকিবই নিজৰ যিখিনি মেইন প্লেয়াৰ কিন্তু থাকিবই
ৰিকেলটনো থাকিব, ৰিয়ান ৰিকেলটন তেওঁ থাকিব। বাকী ৰাজস্থান ৰয়েলছৰ টিমটোৰ কথা ক'বলৈ গ'লে 1 নম্বৰতে উলিয়াব তেওঁলোকে দেশপাণ্ডে, তুষাৰ দেশপাণ্ডেক বাহিৰ কৰিব, ৰান মেচিন বুলি জনা যায় বলিঙত, গতিকে দেশপাণ্ডেক আউট কৰাৰ সম্ভাৱনা বহুত বেছি। বেলেগ ফাষ্ট বলাৰৰ ক্ষেত্ৰত চাব শুভম ডুবে বুলি এজন আছে তেওঁলোকৰ টিমত, শিভম ডুবে নহয় শুভম ডুবে, গতিকে শুভম ডুবেকো বাহিৰ কৰাৰ সম্ভাৱনা বেছি। যিমানকেইটা চান্স পাইছে কিন্তু ইমানো বৰ বিশেষ কৰা নাই, কিন্তু ৰাজস্থান ৰয়েলছৰ এটা মানে ছিষ্টেমটো বেলেগ, তেওঁলোকে বেছি বিশ্বাস কৰে কিছুমান প্লেয়াৰৰ ওপৰত, সেইটোলৈ চাই শুভম ডুবেক ৰাখি থ'ব পাৰে। কিন্তু মই যি দেখিছোঁ পাৰফৰ্মেঞ্চ কিন্তু আপ টু দ্য মাৰ্ক নাছিলে, পাৰফৰ্মেঞ্চ চাই কিন্তু শুভম ডুবেক আউট কৰি বেলেগ এজন ভাল বেটাৰ ল'ব নিচিনা লাগিছে। দেন হাছাৰাংগাক তেওঁলোকে উলিয়াব, হাছাৰাংগাক বাহিৰ কৰিব। হাছাৰাংগাক বাহিৰ কৰিলে মানে কি হ'ব, বহুত বেছি অলপ পইচা ৰাহি হ'ব আৰু সেই পইচাটো তেওঁলোকে বেলেগ কামত লগাব পাৰিব, এজন ভাল অলৰাউণ্ডাৰৰ দিশত যাব পাৰিব। এতিয়া হাছাৰাংগাটো যোৱাবাৰ একোৱেই নহ'লে। অশোক শৰ্মা বুলি এজন আছে তেওঁক উলিয়াব, কুণাল ৰাথোৰক উলিয়াব, কুমাৰ কাৰ্তিকেও তেওঁক উলিয়াব, ফজল হক ফাৰুকী আফগানিস্তানৰ বলাৰ, ফাষ্ট বলাৰ, যোৱাবাৰ কিন্তু ইমান বৰ বিশেষ কৰিব নোৱাৰিলে। আফগানিস্তানৰ কাৰণে ভালেই খেলিছিলে কিন্তু ইয়াত কাম হোৱা নাই, ৰাজস্থানৰ হৈ পেলাই কিন্তু বিশেষ কাম নহ'লে, বেয়া পিটন খালে যোৱাবাৰ, গতিকে বাহিৰ কৰি দিয়াৰ সম্ভাৱনা বেছি। বাকী তেওঁলোকে চেমছন আৰু জাডেজাৰ টেটটো CSKৰ লগত কৰিব বুলি কৈছে, আপোনালোকে শুনিছে, তাৰ ওপৰত অলৰেডি ভিডিঅ' দিছোঁ। তেওঁলোকৰ তাত জাডেজা যদি আহি যায়, জাডেজা অহাৰ কাৰণে হয়তো হাছাৰাংগাক উলিওৱাৰ সম্ভাৱনা বহুত বেছি থাকিব, তেনেকুৱা এটা কথা হৈ যায়। তাৰ পৰা আহিলে বহুতকেইটা টিম গ'ল অলৰেডি। দিল্লী কেপিটেলছ আহিলে, দিল্লী কেপিটেলছৰ দুষ্মন্ত চামিৰাক উলিয়াব, বলাৰ ইমান ভাল কৰা নাই। কৰুণ নায়াৰক বাহিৰ কৰি দিয়াৰ সম্ভাৱনা বহুত বেছি। যোৱাবাৰ এটা দুটা ইনিংছ ভাল খেলিছিলে কিন্তু কনচিষ্টেঞ্চিত বহুত দৰকাৰ হয় খেলবিলাকত, T20 খেলত বিশেষকৈ ফৰ্ম বহুত দৰকাৰ হয়। কেতিয়াবা এটা ইনিংছ খেলি যদি 5টা ইনিংছ ফ্লপ মাৰি দিয়ে তেনেকুৱা প্লেয়াৰৰ কামত নাহে। কৰুণ নায়াৰৰ যোৱাবাৰ সেই তেনেকুৱা ধৰণৰ হ'ল, গতিকে কৰুণ নায়াৰক উলিয়াই দিয়াৰ সম্ভাৱনা বহুত বেছি, বয়সো বাঢ়ি আহিছে যিহেতুকে। ফাফ ডু প্লেছিছকো কিন্তু উলিয়াই দিয়াৰ সম্ভাৱনা বহুত বেছি, পইচাও ৰাহি হ'ব আৰু লগতে প্লেয়াৰজনৰ বয়স হৈ আহিছে আৰু ফাফ ডু প্লেছিছ প্লেয়াৰজন বহুত ভাল, কিন্তু এতিয়া যিটো এজটো চাই পেলাই কিন্তু তেনেকুৱা বৰ বিশেষ মই দেখিবলৈ পোৱা নাই, এজটো চাই এৰি দিয়াৰ সম্ভাৱনা দেখিছোঁ। কিন্তু একো নাই, ৰাখি থ'লেও বেয়া নহয়, 1-2 বছৰৰ কাৰণে ৰাখিব পাৰিব, বেছি মানে ভৱিষ্যতৰ কাৰণে চিন্তা কৰিব নোৱাৰে, সেইটো কাৰণে হয়তো উলিয়াই দিয়াৰ সম্ভাৱনাও দেখিছোঁ, যিহেতুকে পাৰফৰ্মেঞ্চ লাগে তেওঁলোকক, খেল জিকোৱা প্লেয়াৰ লাগে। যোৱাবাৰ কিন্তু ডু প্লেছিছৰো ইমান ভাল হোৱা নাছিল। তাৰপাছত আমি আহিলোঁ ডোনাভন ফেৰেৰা, এজন এনেই সোমাই আছে, এজনক উলিয়াব, অজয় মণ্ডল আৰু লগতে দৰ্শন নলকাণ্ডে বুলি এজন আছে, এজনক উলিয়াব, মাধৱ বুলি এজন আছে, মাধৱ তিৱাৰী তেওঁক উলিয়াব। দেন মনোৱাথ কুমাৰ আছে, দেন চেডিকুলা অটল বুলি আফগানিস্তানৰ এজন আছিলে, এজনক উলিয়াব। বাকী তিৰুপানা বিজয় বুলি এজন আছে, এজনকো উলিয়াব। গতিকে এনেকুৱা কিছুমান নাম আছে দিল্লী কেপিটেলছৰ, এনেই সোমাই আছে। দিল্লী কেপিটেলছৰ টিমটোৱে প্লেয়াৰ লয় বাহিৰৰ পৰা, ফাৰ্ষ্ট ক্লাছৰ প্লেয়াৰো বহুত লয়, কিন্তু নেখেলায়, ট্ৰাই নকৰে। কিছুমান প্লেয়াৰ সেই ট্ৰাই নকৰাকৈ বেঞ্চত বহি এনেই এতিয়া বাহিৰ কৰিব লাগিব নেক্সট ইয়াৰ। নেক্সট আহিলে আমি GT টিমটোলৈ কৰিমজনত, তেওঁলোকৰ আফগানিস্তানৰ যোৱাবাৰ বেয়া পিটন খালে যিখন খেলিলে, গতিকে তেওঁক উলিয়াই দিব। তেৱতীয়াক উলিওৱাৰ সম্ভাৱনা বেছি, তেৱতীয়াৰ ফৰ্ম বিশেষ নহয়, যোৱাবাৰৰ পৰা ফৰ্ম একদম ডাউন হৈ গৈছে ৰাহুল তেৱতীয়া গুজৰাট টিমটোত, গতিকে তেৱতীয়াক উলিয়াই দিয়া কিন্তু চান্স আমি দেখিবলৈ পাইছোঁ। তেৱতীয়াক কিন্তু বেলেগ টিমে ল'ব, কিন্তু গুজৰাটৰ কাৰণে যোৱাবাৰ যিহেতু কামত নিদিলে, বহুত পাৰফৰ্মেঞ্চ বহুত বেয়া হৈছে, গতিকে উলিওৱাৰ সম্ভাৱনা বেছি। কোৱেটজিক তেওঁলোকে উলিয়াই দিব পাৰে, সম্ভাৱনা এটা দেখিবলৈ পাইছোঁ, বলিং ভালেই কৰে কোৱেটজি, কিন্তু যোৱাবাৰ সেইটোৱে খেল মেটছ উইনাৰ হ'ব নোৱাৰিলেতো। বাকী জয়ন্ত যাদৱক তেওঁলোকে উলিয়াব, বেলেগ স্পিনাৰৰ দিশত চাব। দেন খেৰ জলিয়াৰ দিশত তেওঁলোকে উলিয়াব বিচাৰিব, খেৰ জলীয়া যোৱাবাৰ দিছিল, মানৱ চুথাৰ, দেন কুমাৰ কুশাগ্ৰ, দচুন চানাকা উলিওৱাৰ সম্ভাৱনা বেছি। দাচুন চানাকা শ্ৰীলংকাৰ, যোৱাবাৰ চান্স নাপালে ইমান আৰু বেঞ্চতে থকা নিচিনা হ'ল, গতিকে উলিয়াব। গুৰনুৰ ব্ৰাৰক উলিয়াই দিব, গতিকে এনেকুৱা হ'ব কিছুমান ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটাৰো উলিয়াবলগীয়া হ'ব GT টিমটোৱে। বহুত তেওঁলোকে ফাৰ্ষ্ট ক্লাছৰ দিশত চায়, কিন্তু যোৱাবাৰ এইখিনি প্লেয়াৰ লৈ পেলাই একো কামত নিদিলে, মানে বৰ বিশেষ নহ'ল। নেক্সট আহিছোঁ LSG টিমটোলৈ, LSG ছামাৰ জোচেফক তেওঁলোকে উলিয়াব ৱেষ্ট ইণ্ডিজৰ। ছামাৰ জোচেফৰ কথা ক'বলৈ গ'লে তেখেত আঘাতপ্ৰাপ্ত হৈছিলে, যোৱাবাৰটো আঘাতপ্ৰাপ্ত হৈয়ে বৰবাদ হ'ল পইচাগাল, গতিকে এইবাৰ বাহিৰ কৰি দিয়াৰ সম্ভাৱনা দেখিছোঁ। আৰু আঘাতটো মানে বৰ ঠিক নহয়, তেখেতৰ আঘাত বৰ জল্দি আঘাত হয়, সেইটো কাৰণে উলিওৱাৰ সম্ভাৱনা মই দেখিছোঁ। আভেশ খানক খেলা একো কামত হোৱা নাই যোৱাবাৰ, উলিওৱাৰ সম্ভাৱনা দেখিছোঁ। দেন মণিমৰণ সিদ্ধাৰ্থ তেওঁক উলিয়াব, যুৱৰাজ চৌধুৰী, ময়ংক যাদৱ তেওঁলোকৰ আছে। ময়ংক যাদৱৰ সেই একেই আঘাতৰ ওপৰত আঘাত, ঘপককৈ আঘাতপ্ৰাপ্ত হৈ যায়, সেইটো কাৰণে ৰিস্ক ল'ব নিবিচাৰিব এনেকুৱা প্লেয়াৰলৈ। পাৰফৰ্মেঞ্চ ভালেই দিছিলে, কিন্তু সেয়াই আঘাতপ্ৰাপ্ত হোৱাৰ বহুত বেছি চান্স থাকে ময়ংক যাদৱৰ। আঘাতপ্ৰাপ্ত হ'লে যিমান পইচা দি কিনিছিলে গোটেইবিলাক পানীত পৰা নিচিনা হয়, গতিকে সেইটো কাৰণে ময়ংক যাদৱ বাহিৰ হোৱাৰ সম্ভাৱনাটো মই দেখিছোঁ ইয়াৰ পৰা। আৰিয়ান জুয়েল আছে, তেওঁ বাহিৰ হ'ব। মেথিউ ব্ৰিটছকে আছে, তেওঁ বাহিৰ হ'ব। যুৱৰাজ চৌধুৰী আৰু মহচিন খানকো তেওঁলোকে বাহিৰ কৰি দিয়াৰ সম্ভাৱনা দেখিছোঁ। মহচিন খান বলাৰজন ভালেই, বেয়া নহয়, কিন্তু যোৱাবাৰৰ পাৰফৰ্মেঞ্চ চাই বাহিৰ কৰি দিয়াৰ সম্ভাৱনা ৰাখিবও পাৰে মহচিন খানক, কিন্তু বাহিৰ কৰি দিবও পাৰে যি দেখিছোঁ মই, যোৱাবাৰ একদম বেয়া আছিলে। তাৰপৰা আহিলোঁ SRH টিমটোলৈ। SRH টিমটোৰ কথা ক'বলৈ গ'লে মহম্মদ ছামীক তেওঁলোকে উলিয়াব। মহম্মদ ছামী বয়স হৈ আহিছে, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা যে মহম্মদ ছামীক উলিয়াই দিলে যথেষ্ট এটা পইচা ৰাহি হ'ব, তেওঁলোকৰ বেলেগ বলাৰৰ দিশতো চাব পাৰিব তেওঁলোকে, গতিকে আৰু মহম্মদ ছামী শেহতীয়া সময়ত আঘাতপ্ৰাপ্ত হৈ আছে, ইণ্ডিয়ান টিমৰ পৰা বাহিৰ হৈছে, গতিকে এনেকুৱাবিলাক কথা চাই ছামী কিন্তু তেওঁলোকে আঁতৰাই দিয়াৰ সম্ভাৱনা মই দেখিছোঁ। আঁতৰাব পাৰে, কিন্তু সম্ভাৱনা এটা দেখিছোঁ আৰু সংবাদ মাধ্যমতো আলোচনা হৈছে এইটো কথা। আদাম জাম্পাক তেওঁলোকে উলিয়াব। আদাম জাম্পাই সেয়া অষ্ট্ৰেলিয়াৰ কাৰণে ভাল কৰে, কিন্তু IPLত ভাল নকৰে, আৰু আদাম জাম্পাক উলিয়াই দিলে বহুত পইচা ৰাহি হ'ব। উইয়ান মুল্ডাৰক তেওঁলোকে উলিয়াব, ৰাহুল চাহাৰক উলিয়াব, শচীন বেবী, হৰ্ষলকো উলিয়াব, কাম নাই দিয়া, পিটনে খাইছে। অভিনৱ মনোহৰক তেওঁলোকে যদি উলিয়াই দিয়ে, যোৱাবাৰ অলপ দাম দি কিনিছিলে, কামত নিদিলে।
ঈশান কিষণকো তেওঁলোকে উলিয়াই দিয়ে অলপ পইচা ৰাহি কৰিব বুলি কথাটো শুনিবলৈ পাইছোঁ ঈশান কিষণ যদিও বা বেলেগ টিমৰ কাৰণে লোভনীয় হ'ব পাৰে এটা ভাল প্লেয়াৰ হ'ব পাৰে কিন্তু SRH টিমটোৰ কাৰণে যোৱাবাৰ একদম বেয়া খেলিছে এটামান ইনিংছ ভাল খেলি বাকী ফ্লপেই মাৰি থাকিলে গতিকে ঈশান কিষণৰ কাৰণে এতিয়া নতুন টিম এটা মানে প্ৰয়োজনীয় হৈ পৰিছে আৰু এনেকুৱা লাগিছে যে তেওঁ নিজে ওলাই যাব বিচাৰে এইটো টিমৰ পৰা তেনেকুৱা নিচিনা লাগিছে টিমৰ কম্বিনেশ্যনৰ লগত মিলা নাই খাপ খোৱা নাই এনেকুৱা নিচিনা লাগিছে কাৰণ যিটো SRH টিম তাত ক্লাছেনৰ নিচিনা তাত হেডৰ নিচিনা অভিষেকৰ নিচিনা সাংঘাতিক পিটন দিয়া প্লেয়াৰ কিছুমান আছে আৰু ঈশান কিষণো সেই তেনেকুৱা প্ৰকাৰৰ প্লেয়াৰ ইমান বৰ ৰখোৱা মেলা নিয়ম নাই কিন্তু তেওঁলোকক অলপ খেল ষ্টেবিলিটি দিয়া প্লেয়াৰহে লাগে মৰা প্লেয়াৰ তেওঁলোকৰ বহুত আছে সেইটো কাৰণে তেওঁলোকে হয়তো ঈশান কিষণক আউট কৰি পেলাই অলপ বেছি ষ্টেবিলিটি দিয়া খেল চলোৱা বিধৰ প্লেয়াৰ এজনক কিনিব বিচাৰিব SRH টিমটো সেইটো কাৰণে ঈশান কিষণক আউট কৰি দিয়াৰ সম্ভাৱনা বেছি অকশ্যনৰ কাৰণে মুকলি কৰি দিয়াৰ সম্ভাৱনা বহুত বেছি গতিকে এইখিনিয়ে প্লেয়াৰ যাৰ নাম মই ল'লোঁ আৰু এইকেইটা নাম হৈছে ৰিলিষ্ট যিসকলক পৰাপক্ষত বাহিৰ কৰি দিব পাৰে ৰিটেন প্লেয়াৰ আপোনালোকে গম পালে এইখিনি যদি ৰিলিজ কৰি দিয়ে তেন্তে বাকী যিকেইটা থাকিলে সেইকেইটাই হ'ল ৰিটেন প্লেয়াৰ গতিকে SRHৰ টিমৰ মেইন প্লেয়াৰবিলাকতো ৰিটেনেই কৰিব হেড হওক অভিষেক হওক দেন আমি যদি ক'বলৈ যাওঁ সেইফালে SRHৰ ক্লাছেনকো ৰিটেন কৰিব লাগে গতিকে এনেকুৱা মেইন প্লেয়াৰবিলাকক তেওঁলোকে ৰিটেন কৰি ৰাখিব বিচাৰে গতিকে এইখিনি আছিলে ৰিলিজ কৰি দিয়া প্লেয়াৰ ৰিটেনখিনি আপোনালোকে গম পালে ৰিলিজখিনি কৰি দিয়াৰ লগে লগে ৰিটেনখিনি গম পাই গ'ল হয় নহয় বাকী এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ৰিটেনৰ ওপৰতো লাগিলে বনাম কিন্তু অলৰেডি এতিয়া 15 তাৰিখ আহিয়ে পালে হয়তো টিমবিলাকে লাহে লাহে দিব লিষ্ট তেতিয়া কিন্তু এইখিনি অফিচিয়েল নহয় আমি যিখিনি আলোচনা কৰিলোঁ অফিচিয়েল নহয় আমি এটা এজিউম কৰিছোঁ যে এইসকলক উলিয়াই দিয়াৰ সম্ভাৱনা এটা আছে গতিকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনা প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ